এতিয়া আমি আৰম্ভ কৰিব গৈ আছো পদাৰ্থ বিজ্ঞানৰ ক্লাস 12 ৰ প্ৰথম যেটো চেপ্টাৰ বিদ্যুৎ আধান আৰু ক্ষেত্ৰ তো প্ৰথমতে বিষয়টো হ'ল আধান আধান কি আধান বা বৈদ্যুতিক আধান এটো হৈছে যিবোৰ মৌলিক পদাৰ্থ থাকে মৌলিক পদাৰ্থ মানে কি যিবোৰে মৌল গঠন কৰে মৌল মানে কাৰ্বন অক্সিজেন নাইট্ৰজেন ইত্যাদি যিবোৰে মৌল গঠন কৰে যেনেকৈ ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন ইত্যাদি এই যিবোৰ মৌলিক পদাৰ্থবিলাক আছে সেই সমূহৰ এটা ধৰ্ম এই ধৰ্মটোক আমি কি বুলি কওঁ আধান বা বৈদ্যুতিক আধান আৰু এই ধৰ্মৰ বাবে কি হয় এই ধৰ্মৰ বাবে এই দুটা মৌলিক পদাৰ্থৰ মাজত এটা বলৰ সৃষ্টি হয় আৰু এই বলটো হয় বৈদ্যুতিক বৈদ্যুতিক বলটো এই হয়তো ইলেক্ট্ৰনৰ মাজত বা প্ৰোটনৰ মাজত বা আৰু যিমান যি মৌলিক পদাৰ্থ আছে এই তিনটাৰ বাহিৰেও বেলেগ থাকেও আমি হিটো ক্লাস 12 লেভেলত নাপাওঁ সিহঁতৰ মাজত আকৰ্ষণ বিকৰ্ষণ হ'ব পাৰে আৰু কি কাৰণত হয় এই আকৰ্ষণ বিকৰ্ষণটো হোৱাৰ কাৰণটো হ'ল এই ইহঁতৰ যেটো ধৰ্ম বৈদ্যুতিক আধান ইলেক্ট্ৰন প্ৰোটন আৰু বিভিন্ন ধৰণৰ আছে আমি হেতু পিছত পৰিৱৰ্তী সময়তে আলোচনা কৰিম বাৰু আধান দুই বিধ থাকিব পাৰে বা দুটা ভেৰাইটিজ আহিব পাৰে এটা হ'ব ধনাত্মক যেটো আমি পজিটিভ আধান বা পজিটিভ চাৰ্জ বুলি কওঁ আৰু এটা ঋণাত্মক আধান যেটো নেগেটিভ বা ঋণাত্মক বুলি কওঁ আধানক জুখিব পৰা যায় আৰু তাৰ এসআই এককটো হ'ল কুলম ক'ৰ পৰা আহিছে শব্দটো কুলম এজন সাইন্টিষ্ট আছিল ইলেক্ট্ৰনৰ আধানৰ মান হ'ব -1.6 * 10 পাৱাৰত -19 কুলম ইলেক্ট্ৰনৰ যেটো আধান আছে হেতু নেগেটিভ আৰু প্ৰোটনৰ আধানৰ মান হ'ব +1.6 * 10 to the power -19 কুলম এটা কথা মন ৰাখিবা যে এই দুটাৰ মানটো একেই কিন্তু ইলেক্ট্ৰনৰ কাৰণে ঋণাত্মক আৰু ঋণাত্মক মানে ভ্যালুটো কম আৰু প্ৰকৃতিত যিমানে আধান থকা বস্তু আছে আহিত বস্তু আছে সকলোৰৰ ভিতৰতে ইলেক্ট্ৰনৰ যেটো আধানৰ মানটো আটাইতকৈ মিনিমাম ইয়াতকে কম ভ্যালুৰ চাৰ্জ আজিলৈকে মানুহে দেখা নাই বা বিচাৰি পোৱা নাই আৰু এটা কথা মন কৰিবলগীয়া নিউট্ৰনৰ কোনো আধান নাই তাৰ প্ৰকৃতিয়ে ইলেক্ট্ৰন প্ৰোটনক তো আধান বোলা ধৰ্মটো প্ৰদান কৰিছে কিন্তু নিউট্ৰনক তেনেকুৱা ধৰণৰ আধান বোলা ধৰ্মটো দিয়া নাই তাৰ মানে কি হ'ব নিউট্ৰন আৰু নিউট্ৰনৰ মাজত কোনো ধৰণৰ আকৰ্ষণ বা বিকৰ্ষণ বল নহয় নিউট্ৰন আৰু ইলেক্ট্ৰনৰ মাজত বা নিউট্ৰন আৰু প্ৰোটনৰ মাজতো কোনো ধৰণৰ আকৰ্ষণ বিকৰ্ষণ হোৱাৰ কোনো কথা নাই